সকলকে নমস্কাৰ আৰু আজি হৈছে 1 তাৰিখ আৰু মই তোমালোকক কথা দিয়া মতে তোমালোকৰ ক্লাছ আজি পৰা আৰম্ভ কৰিছো আকৌ আৰু মেথছৰ ক্লাছবিলাক টপিক হৈছে এতিয়াৰ পৰা সিএলকে পাবা গতিকে ভালদৰে ক্লাছটো মন দিয়া আৰু কমেডি ভিডিঅ' চাই আছা যদি সেই কমেডি ভিডিঅ'টো স্কিপ কৰি মোৰ ভিডিঅ'টো ভালদৰে মন দিয়া কাৰণ এবাৰ চকাই তুমি পাব লাগিব আৰু মই আজি তোমালোকৰ বাবে লৈ আহিছো নাম্বাৰ সিস্টেমৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চনটো ভালদৰে মন কৰা কোৱেশ্চনটো কৈছে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ প্লাস 10 স্কয়াৰ ইকুৱেল টু কিমান অৰ্থাৎ এই কোৱেশ্চনটো বহুতে স্কিপ কৰে আৰু বহুতে কি কৰে 2 স্কয়াৰ কৰিব আকৌ 3 স্কয়াৰ কৰিব এনেকৈ কৰি প্লাস কৰি কোতে মানে কি হয় বাকিবিলাকে দুটা তিনটা কোৱেশ্চন শেষ কৰি দিয়ে গতিকে আমি কেনেদৰে শৰ্ট ট্ৰিক্সত কৰিব পাৰো হেতু আমি ভালদৰে মন কৰিব লাগিব বা মন দিব লাগিব গতিকে আমি এই কোৱেশ্চনটো কেনেদৰে সলভ কৰিম চাও আহা গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন যদি আহে তোমালোকে লাষ্টৰ নম্বৰটো চাবা লাষ্টৰ নম্বৰটো কি আছে 10 আছে 10 পিছৰ সংখ্যাটো কি 11 গতিকে 10 * 11 পাতিছো 10 আৰু 11ক যদি আমি যোগ কৰি দিও কিমান পাম তোমালোকে কবা স্যাৰ 21 পাম গতিকে মাজত পূৰণ চিহ্নটো পাতিবা তলৰ কিহে ডিভাইড কৰিবা 6 এ ডিভাইড কৰিবা এটা 6 এ ডিভাইড কৰিলো এতিয়া কি কৰিবা 6 কিহে কাটিব পাৰি 3 এ কাটিব পাৰি 3 * 6 3 * 7 = 21 আকৌ 2 এ 10 কাটিব পাৰি কিমান বাৰ 5 বাৰ গতিকে আমি 5 ৰ লগত 7 টো যদি পূৰণ কৰো 5 ৰ কিমান 35 পূৰণ 11 আৰু 11 ৰ লগত সংখ্যা পূৰণ কৰা নিয়ম আছে গতিকে আমি গুটেটো এনেকৈ পূৰণ নকৰি আমি কেনেদৰে কৰিব পাৰো 3 আছে এফালে কি আছে 5 আছে গতিকে 3 ৰ লগত যদি আমি 5 টো যোগ কৰি দিও কিমান পাম মাজত কি সংখ্যা পাম 8 পাম গতিকে আনসাৰটো কিমান পালো 385 গতিকে অপচন কোনটো শুদ্ধ অপচন সি টো শুদ্ধ গতিকে আনসাৰটো ওলালে নে 10 সেকেন্ড 15 সেকেন্ড নালাগে তোমালোকে আনসাৰটো সোনকালে উলিয়াব পাৰিবা গতিকে এইবিলাক কোৱেশ্চন দেখিলে ভয় খাব নালাগে গতিকে তোমালোকৰ কাৰণে মই যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চন সকলোবিলাক লৈ আহিম গতিকে ভালদৰে কিন্তু প্ৰেক্টিছ কৰা আৰু তোমালোকৰ কাৰণে এটা কোৱেশ্চন লৈ আহিছো 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ প্লাস 20 স্কয়াৰ ইকুৱেল টু কিমান হ'ব অপচন দিয়া আছে 2530 2870 3850 3930 গতিকে এই কোৱেশ্চনটো মোক আনসাৰ সকলোৱে কমেন্ট বক্সত কমেন্ট কৰি দিয়া আৰু বহুতে কমেন্টত কমেন্ট কৰি নিদিয়ে কাৰণ তেওঁলোকে মেথছ বেয়া পায় এলাহ কৰে কিন্তু এই এলাহে তোমালোকৰ বাবে এদিন বিপদ আনিব গতিকে মেথছত তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা এলাহ নকৰিবা মেথছত যদি তোমালোকে এটা ভাল নাম্বাৰ স্ক'ৰ কৰিব পাৰা তেতিয়া তোমালোকে এবাৰ চৰকাৰী চাকৰি পোৱাটো 100% নিশ্চিত গতিকে ভাল আৰু আজি কোৱেশ্চনটো যদি ভাল লাগিছে লাইক আৰু ফলো কৰিবা লগতে সকলোকে শ্বেয়াৰ কৰি দিবা ধন্যবাদ